নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ কিছুমান গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। ক'ৰ পৰা চাকৰিখিনি আহিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ত যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখা পাইছে কফি বৰ্ড অফ ইণ্ডিয়াৰ ৰিক্ৰুইটমেণ্ট 2024ৰ কাৰণে ভেকেঞ্চি কিছুমান মুকলি কৰিছে। ইয়াত দেখিছে প্ৰথমটো ভেকেঞ্চি 3টা ষ্টাফ কাৰ ড্ৰাইভাৰৰ ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে আপোনালোকক ফেব্ৰুৱাৰী 4 তাৰিখে নটিফিকেশ্যনখন ৰিলিজ কৰি দিছে। ইয়াত আপোনালোকে দেখা পাইছে দ্য কফি বৰ্ড হেজ ইনভাইটেড এপ্লিকেশ্যন ফ্ৰম দ্য অৰ্ডিনাৰী গ্ৰেড 4 ভেকেঞ্চি হয় ষ্টাফ কাৰ ড্ৰাইভাৰৰ ইণ্ডিয়ান কফি বৰ্ডৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকে দেখা পাইছে 3টা আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় আৰু ইয়াৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব আৰু ইয়াৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যনসমূহ দেখিব পাইছে 10 পাছ হ'লে আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। লগতে এখন আপোনালোকৰ ড্ৰাইভিং লাইচেন্স বিচাৰিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে 19,900 পৰা 63,000 টকা পৰ্যন্ত আপোনালোকে চেলাৰীসমূহ পাব আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব বা আপোনালোকে সেই আছাম ষ্টেণ্ডাৰ্ড ফৰ্মখন যিকোনো কম্পিউটাৰ দোকানত গ'লেও পাব বা নেটতো ডাউনলোড কৰিব আমাক কমেণ্ট কৰিলে আমি আপোনালোকক কমেণ্টৰ লিংকটো দিম। সেই আছাম ষ্টেণ্ডাৰ্ড ফৰ্মখন আনি ধুনীয়াকৈ ফিল আপ কৰিব। ফিল আপ কৰি এনভেলপৰ ওপৰত এই এড্ৰেছটো লিখি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটসমূহ জেৰক্স কৰি লগতে গাঁঠি পেলাই ষ্টেপল মাৰি এনভেলপটোত এইটো এড্ৰেছ লিখি আপোনালোকে ভৰাই পেলাই স্পীড পোষ্টৰ যোগে ডাকঘৰৰ যোগে আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব আৰু ইয়াৰ কাৰণে আবেদনসমূহৰ লাষ্ট ডেট আপোনালোকৰ 10-15 দিনমান আছে। নিশ্চয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ নতুন ভিডিঅ'ত লগ পাম।